যোৰহাটৰ উত্তৰ পূব বিজ্ঞান প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত কি চলিছে নিশা কিয় CBI দলে প্ৰতিষ্ঠানটোত চলালে অভিযান হয় যোৰহাটস্থিত উত্তৰ পূবৰ একমাত্ৰ বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠান এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু শুকুৰবাৰে নিশা প্ৰতিষ্ঠানখনত CBI চলোৱা অভিযানৰ পাছতে উন্মোচিত হৈছে কেতবোৰ নতুন তথা ভয়ংকৰ তথ্য কেইবা কোটি টকাৰ কেলেংকাৰী সন্দৰ্ভত CBIৰ অভিযান উল্লেখ্য যে প্ৰতিষ্ঠানখনৰ বিভিন্ন সামগ্ৰী ক্ৰয়ৰ নামত বহু কোটি টকা কেলেংকাৰীৰ অভিযোগ বহু বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে দীৰ্ঘদিনে উঠি অহা অভিযোগ অনুসৰি চলোৱা এই অভিযানত জোৰদাৰ তদন্ত 15জনীয়া CBI দলটোৰ প্ৰথম পৰ্যায়ত কেইবাগৰাকীও বিজ্ঞানী গাণনিক বিষয়াক সোধা পোছা দুগৰাকী বিষয়াৰ বাসগৃহতো CBIৰ অভিযান ভাৰত চৰকাৰৰ CSIৰ অধীনত পূৰ্বতে আঞ্চলিক গৱেষণাগাৰ যোৰহাট প্ৰতিষ্ঠা হৈছিল 1960 চনত তাৰ পিছৰ পৰ্যায়ত উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান নামকৰণ কৰা হ'ল তাতে কালিৰ বিয়লিৰে পৰা CBI এক তদন্ত আৰম্ভ কৰিছে তদন্তৰ বিষয়টো হ'ল আমি জানিব পৰা মতে বাহিৰৰ পৰা যে এটা স্বাস্থ্য সম্পৰ্কীয় ইয়াত গৱেষণা আৰম্ভ হৈছিল আৰু সেই গৱেষণাৰ বাবে যিখিনি মেচিনকে ধৰি বিভিন্ন সা সমল ক্ৰয় কৰিছিল সেইখিনিত এটা বৃহৎ কেলেংকাৰী হোৱা বুলি এটা গুজব ওলাইছিল বহুদিনৰ পৰা সেই গুজবটোৰে সম্ভৱতঃ তদন্তৰ বাবেই দলটো আহিছে অৱশেষত তদন্তৰ অন্তত গ্ৰেপ্তাৰ কংকন বৰপূজাৰী অংকন বৰপূজাৰী ইতিমধ্যে শীৰ্ষ বিষয়া দুগৰাকীক গ্ৰেপ্তাৰ কৰি লৈ যোৱা হৈছে দিল্লীলৈ কিন্তু বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ উৎকৰ্ষ সাধনৰ বাবে স্থাপন কৰা এই প্ৰতিষ্ঠানটোত শেহতীয়াকৈ সংঘটিত হোৱা এই বিত্তীয় কেলেংকাৰীয়ে জোকাৰিছে সৰ্বত্ৰ আৰু অধিক ৰৌ বৰালি জালত পৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি যোৰহাটৰ পৰা প্ৰদীপ বৰাৰ সহযোগত নিউজ ডেস্ক প্ৰথম খবৰ